এটা ব্যতিক্ৰমী প্ৰকল্প অৰ্থাৎ প্ৰজেক্ট যাৰ নাম দিছোঁ প্ৰজেক্ট জুবিনলেণ্ড। কিছুদিন ধৰি আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই আছে, খুব মৰম লগাকৈ আশীৰ্বাদ কৰি আছে, ভাল ভাল কমেণ্ট মেছেজেছ তথা কল কৰি পেলাই সাহস দি আহি আছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে মেছেজেছ কলছ আদি কমেণ্টছ সকলো ধৰণৰ আচলতে সাহস আপোনালোকৰ পৰা পাই আহিছোঁ। মই চিৰকৃতজ্ঞ সেইটোৰ কাৰণে। আৰু ঘটনাটো হৈছে এতিয়া বিভিন্নজন মানুহে আচলতে যোগাযোগ কৰি পেলাই এটাই কথা কৈ আছে যে চিৰঞ্জীৱ কিদৰে সহায় কৰিব পাৰোঁ, কেনেকৈ বিচাৰা, কি কৰিলে ভাল হ'ব, দিহা পৰামৰ্শ আদি গোটেইখিনি বিভিন্ন প্ৰান্তৰ পৰা ৰাইজৰ আচলতে মৰম আৰু উৎসাহ লগতে সাহস ভাল লাগিছে। আচলতে মই সদায় কৈ আছিলোঁ মই বুলি কেতিয়াও মই কোৱা নাছিলোঁ। আমাৰ মানে অসমৰ, ভাৰতৰ আৰু বিশ্বৰ সেই মহান ঈশ্বৰ পুত্ৰজনৰ বাবে যিহেতু আমি খুব ধুনীয়া এটা প্ৰকল্প হাতত লৈছোঁ, তেখেতৰ আদৰ্শ, তেখেতৰ সৃষ্টি, তেখেতৰ অৱদান মানে যিখিনি আমাক অসমবাসীক দি গ'ল সেইখিনি জীয়াই ৰখাৰ এটা প্ৰচেষ্টা। চ' সেইকাৰণে ভাল লাগিছে যে আপোনালোকে যে আগ্ৰহেৰে কিমান ধুনীয়াকৈ আগুৱাই আহিছে। আৰু মই বিচাৰোঁ এতিয়া যিহেতু আমি কিছুদিন ধৰি দ্ৰুতগতিত আমি কাম কৰি আছিলোঁ, বিভিন্নজন গাঁৱৰ ল'ৰাই, ককা হওক, আইতা হওক, ভাই ককাইসকলে হওক বা মোৰ খুৰাজনে নহওক কিয়, বিভিন্নজনে আচলতে মিলি পেলাই খুব দ্ৰুতগতিত আগুৱাই লৈ গৈ থাকিলে প্ৰজেক্টটো। কিন্তু এতিয়া অনুভৱ কৰিছোঁ যেন আমি অকণমান থমকি ৰ'বলগীয়া হৈছে, কাৰণ সকলোৰে ঘৰ এখন আছে, পৰিয়াল আছে, নিজেও চলিব লাগিব, ঘৰখনো চলাব লাগিব, ল'ৰা ছোৱালীকো চলাব লাগিব। সেইকাৰণে নিজৰ জীৱনত তেওঁলোকে ব্যস্ত, কিন্তু মাজে মাজে আহি পেলাই কামখিনি কৰে। কিন্তু এতিয়া কিছু সংখ্যক লোকে ফোন কৰি পেলাই কৈ আছে যে দাদা, মেম্বাৰ হিচাপে আমি আগুৱাই আহিছোঁ বা আগুৱাই আহিব বিচাৰোঁ। যদি প্ৰজেক্ট জুবিনলেণ্ডৰ এটা মেম্বাৰ হ'ব পাৰোঁ, খুব আনন্দিত হ'ম। আৰু এইটোৱে মই বিচাৰিছিলোঁ আচলতে। কোনো ধৰণৰ টকাৰে সহায় মই কাৰো পৰা এতিয়ালৈকে বিচৰা নাই। যিসকলে নিজে দুপইচা দিম বুলি আগ্ৰহেৰে আগবাঢ়ি আহিছে তেওঁলোকে দিছে। কিছু সংখ্যক লোকে গ্ৰন্থ দিছে, গছৰ পুলি দিছে, নাহৰৰ পুলি দিছে, সহায় কৰি আছে আচলতে। এতিয়া মই বিচাৰিছোঁ যদি আপোনালোকে সঁচাকৈ আগ্ৰহী, আৰু ডেফিনেটলি মই জানো অসমত মোৰ দৰে বিভিন্ন প্ৰান্তত বিভিন্নজন ল'ৰা ছোৱালী আচলতে খুব উৎসাহেৰে আচলতে ৰৈ আছে প্ৰজেক্ট জুবিনলেণ্ডক সহায় কৰিম বুলি। চ' মষ্ট ৱেলকাম, স্বাগতম। মই নম্বৰটো আজি দিম। আমি ভাবিছোঁ যে জিলাই যোনে নহওক, যেনেকৈ নহওক, আপোনালোকে আচলতে যোগদান কৰক, মেম্বাৰ হিচাপে আহক, সহায় কৰক। একেলগে আমি প্ৰজেক্ট জুবিনলেণ্ড বাস্তৱ ৰূপত যদি আমি সজাই পৰাই সোনকালে, যিমান পাৰোঁ সোনকালে যদি আমি অসমবাসীৰ আগত দেখুৱাই দিব পাৰোঁ, আচলতে আমাৰ কাৰণে ভাল। আৰু ইমানো আমি স্পীডত কামখিনি বিচৰা নাই, লাহে লাহে বিচাৰিছোঁ, কাৰণ ছিৰিয়াছ এটা মেটাৰ। কাৰণ তাতে এখন পুথিভঁৰালৰ কথা আমি কৈছোঁ, কণ ল'ৰা ছোৱালীয়ে শিকিব পৰা এখন বিদ্যালয়ৰ কথা কৈছোঁ, পাৰফৰ্মিং আৰ্টছৰ ইনষ্টিটিউশ্যন। তাতে মিউজিকেল হিলিং চেণ্টাৰ এখন থাকিব, লগতে প্ৰতিমূৰ্তিয়ে হওক বা সেই সোণাপুৰত অগণন চাকি আপোনালোকে দেখিছিলে, পাহাৰ ভৰা, আচলতে পাহাৰ এখন দেখিবলৈ যেনেকুৱা হয় তেনেকুৱা ধৰণৰ আচলতে চাকিৰে ভৰপূৰ হৈ আছিলে। সেই চাকি যিখিনি ৱেষ্টেজ হৈ আছিলে, সেই গোটেই চাকিখিনিৰ আধা অংশ আমি লৈ আহিলোঁ, আৰু অকণমান বাকী আছে। যিহেতু এইখিনি পেলনীয়া সামগ্ৰী হিচাপে একচামে পেলাইও দি আছে, লগতে জ্বলি পুৰি ছাই হৈও আছে। আচলতে সেইখিনি যদি আমি জীয়াই ৰাখিব পাৰোঁ বা সজীৱ কৰি ৰাখিব পাৰোঁ, ভৱিষ্যতলৈকে আচলতে অসমবাসীয়ে আচলতে দেখিব এইখিনি যে কাৰ চাকি ক'ত জ্বলোৱাইছিল বা কোনে জ্বলাইছিল। চ' বিভিন্ন ধৰ্ম, জাতি ধৰ্ম নিৰ্বিশেষে বিভিন্ন প্ৰান্তৰ বিভিন্ন লোকে আচলতে আহি চাকি বন্তি তাতে জ্বলাইছিলে। সেই চাকিখিনি আছে। লগতে তাতে মিউজিয়াম হিচাপে মই বাৰে বাৰে কৈ আছোঁ, জুবিন দাই সেই পিন্ধা টুপিটো, জুবিন দাই পিন্ধা জোতাযোৰ, লং পেণ্টটো হওক, শ্বাৰ্টটো হওক, তেখেতে ভাল পোৱা সেই গ্ৰন্থসমূহ, আচলতে গোটেই পৰিৱেশটো জুবিনময় কৰি তোলাৰ এটা প্ৰয়াস। আমি এদিন নহয় এদিন ঢুকাই থাকিম। আজি জীয়াই আছোঁ, কোনদিনা ঢুকাওঁ, আচলতে এনেকৈ আমি গোটেই জেনেৰেশ্যনটো নোহোৱা হৈ যাম। কিন্তু মোৰ এই প্ৰচেষ্টাটো এইকাৰণে হাতত লৈছোঁ, কাৰণ মই বিচাৰোঁ 100 নহয়, 200 নহয়, 500, 1000 বছৰলৈকে যাতে এই সত্তাটো জীয়াই ৰাখিব পাৰোঁ। আজি মাটিখিনি মোৰ নিজৰ, কিন্তু মাটিখিনি মই ৰাইজক যদিও দিয়া নাই, কিন্তু ৰাইজৰ বাবে সেইখিনি কৰিব ওলাই আহিছোঁ, অসমবাসীৰ বাবে, যাতে যেনেকৈ জুবিন ক্ষেত্ৰলৈ মানুহ যায়
তেনেকৈ যাতে সেই জুবিন লেণ্ডলৈকেও মানুহ যায়, তাতেও যেন জুবিনদাৰ এটা অংগ যেন তাতে আছে বুলি অনুভৱ যাতে কৰে, মোৰ সেইটোৱে প্ৰয়াস। আৰু বিশেষকৈ গুৰুত্ব দিছোঁ গাঁওখনৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে, অবিভক্ত দৰঙৰ কণ কণ ল'ৰা ছোৱালীখিনিৰ কাৰণে, ওদালগুৰি জিলাৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ল'ৰা ছোৱালী আহিব, যাতে সেই জুবিনদাই ভালপোৱা সেই গীত মাতৰ কথা, সেই হাৰমনিয়ামৰ কথা, সেই গানৰ কথা, নাটকৰ কথা, চিনেমা বনোৱাৰ কথা, কবিতা আবৃত্তি কেনেকৈ কৰে, কবিতাৰ লগত কেনেকৈ পৰিচয় কৰাই দিব লাগে, সাহিত্য সংস্কৃতিৰ সেই পথাৰখনত কেনেকৈ নিজৰ নাম দখল কৰিব লাগে বা কেনেকৈ পাৰি, সকলোখিনি আচলতে একাডেমিক ছেক্টৰত কেনেকৈ আচলতে নিজকে সবল, ভাল বা সুস্থ মগজুৰে সমাজখনৰ বাবে ভাল কাম কৰি পেলাই কেনেকৈ আগবাঢ়ি গ'লে আচলতে এজন কেনেকুৱা ব্যক্তিত্বৰ মানুহ হ'ব পাৰি, সকলোখিনি যেন আমি সেই পাৰ্চনেলিটি ডেভেলপমেণ্টৰ পৰাই হওক, আৰ্ট এণ্ড কালচাৰৰ পৰাই হওক, একাডেমিক ছেক্টৰটোৱে হওক, বিভিন্ন ক্ষেত্ৰত আচলতে আমি চকু দিছোঁ। আৰু মই অকলে আছোঁ কাৰণে মই অকণমান ভয়ো লাগিছে, কাৰণ মই অকলে হ'ব বিচৰা নাই, আমি হ'ব লাগে, মই হ'ব খোজোঁ, আমি হ'ব খোজোঁ। আৰু আমি হ'বলৈ হ'লে আপোনালোকৰ নিচিনা মানুহ মোক খুব প্ৰয়োজন। কিছু সংখ্যক লোকে আচলতে নাটকৰ লগত জড়িত, সাহিত্যৰ চৰ্চা কৰে, সংগীতৰ চৰ্চা কৰে, চিত্ৰশিল্পী আছে। অসমৰ বিভিন্ন প্ৰান্তৰ আপোনালোকৰ নিচিনা খুব টেলেণ্টেড মানুহ আছে, আপোনালোক আহক, মই সেইটো বিচাৰোঁ। আমাৰ হয় এইখন জুবিন লেণ্ড, আপোনালোকে যাতে সহায় কৰে, এই কণ কণ ল'ৰা ছোৱালীখিনিক যাতে আপোনালোকে আপোনালোকৰ সেই নিজৰ যিখিনি জ্ঞান, সেই জ্ঞানখিনি যাতে আহি পেলাই ইয়াতে দিয়ে, আহিবলগীয়া প্ৰজন্মক যাতে আমি জুবিনদাৰ প্ৰত্যেকটো সৃষ্টিক পৰিচয় কৰাই দিব পাৰোঁ। মই অকলে এইকাৰণে ভয় খাই আছোঁ, সপোনটো খুব ডাঙৰ, খুব গুৰুত্বভাৱে আগুৱাই গৈ যদিও আছোঁ, কিন্তু অকলে থমকি ৰ'ম বুলি অকণমান অনুভৱ হৈছে, কাৰণ অকলে মই নোৱাৰোঁ। মোক আপোনালোকৰ খুব প্ৰয়োজন, যোগাযোগ কৰক, মই এটা নম্বৰ দিছোঁ, কাৰণ মই জানো আপোনালোকৰ মনটো মোৰ দৰে, কিন্তু আপোনালোকে জুবিনদাক মোতকৈও চাগে খুব বেছি ভাল পায়। সেইকাৰণে কৈ আছোঁ, জুবিন যুগৰ, জুবিন দেশৰ নৱপ্ৰজন্ম বুলি মই বাৰে বাৰে কওঁ। আমাৰ এই নৱপ্ৰজন্মই বহুত কিবা কিবি কৰি দিব পাৰোঁ আমি। এইখন অসম খুব বেলেগ অসম, এখন নতুন অসম, জুবিন যুগৰ অসম, যি সত্তা জীয়াই থাকোঁতে যিটো শক্তিশালী আছিলে, মৃত্যুৰ পিছত আৰু শক্তিশালী হৈ পৰিছে, কিন্তু আমিবোৰ শক্তিশালী হৈ আহিছোঁ। আৰু সেই চিন্তাবোৰ আমাৰ সলনি হৈছে, সমাজখনৰ প্ৰতি দায়বদ্ধ হৈছোঁ আমি, সমাজখন সলাম বুলি আমি আগবাঢ়ি আহি আছোঁ, কিন্তু সুযোগ লাগে। কেমেৰাৰ আঁৰত খুব মৰম লগা ল'ৰা এজন আছে, নাম কুণাল আগৰৱাল, গুৱাহাটীৰে ল'ৰা। সেই ল'ৰাজনে নিজে যোগাযোগ কৰি পেলাই আচলতে মোৰ ওচৰলৈকে আহিছে, দাদা ময়ো বিচাৰোঁ আপোনাক সহায় কৰিবলৈ, টকাৰে নহ'লেও আচলতে মনোবল তথা নিজে ফিজিকেলি যাতে আপোনালোকৰ লগত থাকিব পাৰোঁ, মোক সেইটোৱে লাগে। মই যিমানখিনি পাৰিছোঁ খৰচা কৰি পেলাই আগবাঢ়ি গৈ আছোঁ। মই জানো ভগৱান মোৰ বাবেতো জুবিন দা, সকলোৰে বাবে জুবিন দা। এই প্ৰজেক্ট জুবিন লেণ্ড আচলতে সফল কৰিবলৈ হ'লে সেই জুবিন দাই নিজে আশীৰ্বাদ দিব, নিজে আমাক সাহস দিব, ওপৰৰ পৰা চাই আছে তেখেতে। কিন্তু আপোনালোকৰ খুব প্ৰয়োজন, আপোনালোকে বুজিছে জুবিন লেণ্ড কি, প্ৰজেক্ট জুবিন লেণ্ডৰ উদ্দেশ্য কি, গাঁওখনৰ ল'ৰা ছোৱালীখিনি যাতে খেতি পথাৰৰ লগত এগ্ৰিকালচাৰ ছেক্টৰটোতো উন্নতি কৰিব পাৰে। যিহেতু দাদাই কৈছিল পথাৰ আমাৰ, বজাৰ আমাৰ। আড্ডাৰ কথা কৈছিল, আড্ডাটো লাগে, কিন্তু ভাল আড্ডাৰ, দাদাৰ সদায় ভাল আড্ডাৰ কথা কৈছিল, সেই আড্ডাৰ পৰিৱেশটো তাতে হ'ব, সৃষ্টি কৰিব মানুহে। ল'ৰা ছোৱালীখিনি আচলতে জুবিন গাৰ্গৰ দৰে আচলতে সেই বলিষ্ঠ কণ্ঠটোক জীয়াই ৰাখিবলৈ যিমান কষ্ট কৰিব লাগে, সমগ্ৰ নিজৰ দেহ প্ৰাণ লগাই পেলাই তেওঁলোকে কষ্ট কৰি আচলতে সত্তাক জীয়াই ৰাখিব। নিজেও আচলতে এজন আৰ্টিষ্ট, এজন ভাল ছ'চিয়েলিষ্ট, আচলতে এজন ভাল মানুহ হ'বলৈ তেওঁলোকে সাহস পাব বা পাৰিব বুলি মোৰ বিশ্বাস। আৰু আমাৰ মেইন উদ্দেশ্যটো, প্ৰধান লক্ষ্যটো হৈছে ভাল মানুহ গঢ়াৰ। আমি ভাল মানুহ গঢ়িব লাগে এতিয়া সমাজখনত। বহুত দীঘলীয়া কথা ক'লোঁ, মোৰ বিশ্বাস আপুনি বুজি পাইছে, আপোনালোকে বুজি পাইছে। যোগাযোগ কৰিব, একগোট হ'ম আমি, গোটেই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মিলি পেলাই আমি আহি পেলাই তাতে লাগিলে থাকক মোৰ লগত, মই বিচাৰোঁ তাতে থকা ব্যৱস্থা সকলোখিনি আমি কৰিম। একেলগে আমি বাঁহ কাটিম, একেলগে আমি বেৰ দিম, একেলগে আমি ঘৰ সাজিম, একেলগে আমি প্ৰতিমূৰ্তিৰ বাবে গোটেই প্লিন্থৰ কামখিনি আমি কৰিম, সেই মিউজিয়ামটোৰ কামখিনি কৰিম, পুথিভঁৰালৰ কামখিনি একেলগে কৰিম। আচলতে লাহে লাহে হওক, শান্তিৰে হওক, সুস্থ মগজুৰে হওক। আপোনালোক যদি একেলগে আমি আগবাঢ়ি আহোঁ, তেতিয়া অসমৰ হ'ব। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে কোনো হিন্দু বা কোনো মুছলমান বুলি তাতে একো নাই। আমি একেখন আকাশৰ তলত থাকি মানৱ ধৰ্ম, মানৱ
জাতিটোক আচলতে জীয়াই ৰখাৰ উদ্দেশ্যৰে আৰু সেই ঈশ্বৰ পুত্ৰজনৰ আদৰ্শ সৃষ্টি সকলোখিনি তেখেতৰ অৱদানখিনিক জীয়াই ৰখাৰ উদ্দেশ্যে আমি কাম কৰিম। সেইটোৱে হৈছে আমাৰ লক্ষ্য আৰু মোৰ অনুৰোধ আপোনালোকক যোগাযোগ কৰক, মোৰ কণ্টেক্ট নাম্বাৰটো দিছোঁ, ভাল লাগিব। একেলগে 2026 চনত সেই ঈশ্বৰ পুত্ৰজনৰ সৃষ্টিখিনিক জীয়াই ৰাখি প্ৰজেক্ট জুবিনলেণ্ড বাস্তৱ ৰূপ যাতে আমি দিব পাৰোঁ, সেইটোৱে আশা, সেইটোৱে কামনা। ধন্যবাদ। জয় অসম, জয় জুবিন দা।